ইতিমধ্যে আমি জানিছোঁ যে এইটো বিষয় লৈ আমাৰ আৰক্ষী প্ৰধান ডিজিপি মহোদয়ে হস্তক্ষেপ কৰিছে আৰু অতি সোনকালে দোষী কৰায়ত্ব হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু এই ল'ৰাটোক কঠোৰতম পৰা কঠোৰতম শাস্তি যাতে প্ৰশাসনে বিহে তাৰ বাবে আমি আৰক্ষী প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ। হিন্দু ধৰ্মাৱলম্বী লোকৰ আৱেগত আঘাত হয়, এইটো হিন্দু ধৰ্মাৱলম্বী লোকসকলক আঘাত সানিছে কাৰণ এনেকুৱা আমাৰ দেৱ দেৱতাৰ প্ৰতিচ্ছবি বিকৃত কৰি যি আমাৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে তেখেতে আমাৰ সমাজত বিশৃংখলৰ ব্যৱস্থাৰ মানে সৃষ্টি কৰিব বিচাৰিছে। আমি এইটোৱে প্ৰশাসনক অনুৰোধ জনাইছোঁ যে দোষীক অতি সোনকালে 24 ঘণ্টাৰ ভিতৰতে যাতে এৰেষ্ট কৰে আৰু এৰেষ্ট কৰি দোষীক মানে শাস্তি প্ৰদান কৰে। বৰপেটা ৰোড প্ৰখণ্ডৰ সভাপতি ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা কৈছোঁ। আজিৰ পৰা 2 দিনমান পূৰ্বে মৃদুল আহমেদ নামৰ এজন ল'ৰাই ফেচবুক যোগে এটা পোষ্ট শ্বেয়াৰ কৰিছিলে আমাৰ সনাতন ধৰ্মৰ ভগৱানৰ প্ৰতিচ্ছবি দি কেনে এটা বেয়াকৈ পোষ্ট কৰিছিলে। গতিকে তাৰ এগেইনষ্টত আজি এখন FIR দিলোঁ বৰপেটা ৰোড আৰক্ষী থানাত। গতিকে আমাৰ সম্পূৰ্ণ আস্থা আছে প্ৰশাসনৰ ওপৰত যাতে তেওঁলোকে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ এগেইনষ্টত কেনেকুৱা ধৰণৰ মানে আমাৰ ভগৱানৰ যিটো আমাৰ ভগৱান শ্ৰীৰামৰ ওপৰত প্ৰেস্ৰাৱ কৰাৰ এটা যিটো ফটো, সেই ফটো তেওঁ বনাই কেনে বেয়াকৈ বনাই কেনে আপলোড দিছিলে ফেচবুক মাধ্যমত। তাৰপিছত আপোনাৰ ভগৱান আমাৰ শিৱ বাবাক লৈও বেয়াকৈ ষ্টেটমেণ্ট তেওঁ মেছেজ যোগে দিছিলে এজন ল'ৰাক। হয়, এতিয়া বিচাৰোঁ যে ল'ৰাজনক ন্যায়ৰ শাস্তি দিয়ক, কাৰাগাৰত শাস্তি দিয়ক, ইয়াক কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ক। ল'ৰাজনৰ নাম হ'ল মৃদুল আহমেদ, ঘৰ হ'ল বৰপেটাত, কিন্তু সঠিক ঘৰ বৰপেটাত কোনখিনিত ক'ব নোৱাৰিলোঁ আমি। বৰপেটা টাউনত MC কলেজত পঢ়ে ল'ৰাজন, ষ্টুডেণ্ট হয়। গতিকে আমি বিচাৰোঁ যে আমাৰ যিবোৰ সংখ্যালঘু ধৰ্মাৱলম্বী যিবোৰ আমাৰ মুছলমান ভাতৃসকল আছে তেওঁলোকে যাতে এই ক্ষেত্ৰত আমাক সহায় কৰে, যাতে এই ধৰণৰ ল'ৰাৰ কাৰণে, এনেকুৱা ধৰণৰ কিছুমান ল'ৰাৰ কাৰণে তেওঁলোকো বদনাম হৈ আছে। গতিকে তেওঁলোকৰো আমি সহায় বিচাৰিম যাতে সেই পাখণ্ডজনক ধৰি কেনে আইনৰ হাতত গতাই দিয়ে। ধন্যবাদ। পৰিস্থিতি নহয়, কাৰণ আমাৰ যিবোৰ আমাৰ সনাতনী ভাতৃ আছে তেওঁলোকৰ হাতত যদি সেই ল'ৰাজন আহি যায় আমি তেতিয়া কিন্তু ক'ব নোৱাৰিম যে ইয়াৰ লগত কি হ'ব।